যোৱা 8 ফেব্ৰুৱাৰী সন্ধিয়া 4 বজাত গণেশগুৰি সেঞ্চুৰী প্লাজাত থকা জুবিন গাৰ্গ ভোজনালয়ত সিলিণ্ডাৰ ব্ৰাছ হৈ অগ্নিসংযোগ ঘটে আৰু নিমিষতে 10-15 মিনিটৰ ভিতৰত দপদপকৈ জ্বলি উঠিল জুই। এতিয়া মূল কথা হ'ল জুবিন গাৰ্গ ভোজনালয় আসলতে কাৰ? বহুজনে ভাবি ল'লে এইখন জুবিন গাৰ্গৰ ভোজনালয়। জুবিন গাৰ্গৰ নামত ভোজনালয় দি জুবিন গাৰ্গৰ নামত ব্যাঘাত জন্মাইছে। জুবিন গাৰ্গে ইয়াৰ প্ৰতি সজাগ হ'বৰ হ'ল। যিহেতু বহু সংবাদ মাধ্যমত জুবিন গাৰ্গৰ ভোজনালয় বুলি বাতৰি সম্প্ৰচাৰ কৰিছে। হয়, আমি PI নিউজেও প্ৰথমে এই ঘটনা কেমেৰাত বন্দী কৰিছিলোঁ যদিও আমি সম্প্ৰচাৰ কৰিব পৰা নাছিলোঁ। যিহেতু একেবাৰে গাতে লাগি থকা KM প্লাজা আমাৰ PI নিউজৰ কাৰ্যালয়ত আছিল, কিন্তু জুইৰ শিখাই নিমিষতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে আমাৰ PI নিউজৰ কাৰ্যালয়ত থকা KM প্লাজাৰ সকলোবিলাক বিচ্ছিন্ন কৰি দিয়া হৈছিল। ইণ্টাৰনেটৰ পৰা আৰম্ভ কৰি বিজুলী সংযোগ সকলো বিচ্ছিন্ন কৰি দিয়া হৈছিল আৰু কাৰ্যালয়ৰ ভিতৰত আমিও হয়তো নিৰাপদ নাছিলোঁ বাবে আমি আমাৰ কেমেৰাত বন্দী কৰা ভিডিঅ' ফুটেজবোৰ আমি দেখুৱাব পৰা নাছিলোঁ। সেয়েহে আজি আমি দেৰিকৈ হ'লেও আজি আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমি পিছলৈ ইয়াৰ কেনেকৈ হ'ল কি হ'ল ঘটনা হয়তো আমি দেখুৱাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। এয়া আমি লাইভ সম্প্ৰচাৰিত দেখুৱাই আছোঁ। আমাৰ ইয়াতে গণেশগুৰিত সেঞ্চুৰী প্লাজাত এক ভয়ংকৰ অগ্নিসংযোগ হৈছে আৰু নিমিষতে এক দপদপকৈ জ্বলি উঠিছে। এতিয়ালৈ আমি জানিব পৰা নাই ইয়াত কিমান ক্ষতি হৈছে বা মানুহৰ কিবা হৈছে নেকি। এতিয়ালৈ আমি কোনো ধৰণৰ পোহৰলৈ অহা নাই। যিহেতু জুবিন গাৰ্গৰ ভোজনালয়, জুবিন গাৰ্গৰ এখন ভোজনালয় আছিল, জুবিন গাৰ্গৰ নামত এখন ভোজনালয় আছিল আৰু তাতেই আমি জানিব পৰা মতে তাতে চিলিণ্ডাৰ ব্ৰাছ হৈ এই অগ্নিসংযোগ হৈছে আৰু নিমিষতে দপদপকৈ জ্বলি বহুত ক্ষতি হৈছে। আমি এয়া দেখিছোঁ এখন স্কুটি জ্বলিছে বা বহু ধৰণৰ বাইক জ্বলি বহুত ক্ষতি সাধন হৈছে। ইয়াত এখন ফাৰ্মাচী আছিল, ফাৰ্মাচীখনো মানুহে ক'ত কি কৰিছে কোনো গম পোৱা নাই। তৃতীয় মহলাত বিত্তমন্ত্ৰী অজন্তা নেওগৰ পুত্ৰ আছিলে। অজন্তা নেওগৰ পুত্ৰক কঠ মপি প্ৰাণ ৰক্ষা কৰিছে, জাপ মাৰি বিল্ডিঙৰ পৰা জাপ মাৰি কঠ মপি ৰক্ষা কৰিছে অজন্তা নেওগ। বিত্তমন্ত্ৰী অজন্তা নেওগৰ পুত্ৰ তৃতীয় মহলাত তেওঁৰ অফিচ আছিল, তেওঁৰ কাৰ্যালয় আছিল আৰু হঠাৎ জুই যেতিয়া গম পাইছিল যে তাত অগ্নিসংযোগ হৈছে, বহুত ক্ষতি হৈছে, কিন্তু নিজৰ প্ৰাণ ৰক্ষাৰ বাবে তেওঁ জাপ মাৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছিল। তেনেকৈ বহুতে হয়তো প্ৰাণ ৰক্ষা কৰিব লগা হয়, বহুতো হয়তো আহত হ'বলগীয়া হৈছিল। এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এয়া গণেশগুৰিৰ ওচৰতে সমীপত এক পেট্ৰল ডিপু আছে আৰু অকণমান যদি দেৰি হ'লেহেঁতেন হয়তো আমাৰ PI নিউজো একেবাৰে ওচৰতে, আমাৰ PI নিউজৰ এয়া আমাৰ কাৰ্যালয় একেবাৰে গাতে লাগি থকা বিল্ডিং KM প্লাজা। সেঞ্চুৰী প্লাজাত যিহেতু অগ্নিসংযোগ হৈছে আৰু সেঞ্চুৰী প্লাজাৰ পিছৰ যিটো বিল্ডিং সেইটো হৈছে KM প্লাজা আৰু তাতেই আমাৰ PI নিউজৰ কাৰ্যালয়। গতিকে কিছু মুহূৰ্তৰ কাৰণে যদিহে ফায়াৰ ব্ৰিগেডখন ঘূৰি আহিব লগা হ'লেহেঁতেন বা অগ্নি নিৰ্বাপক বাহিনীসকল ঘূৰি আহিব লগা হ'লেহেঁতেন হয়তো কি ঘটনা হ'লেহেঁতেন হয়তো কোনেও ক'ব নোৱাৰে, কোনো ভাবিব নোৱাৰা এটা ঘটনা। আৰু এইখিনিতে এটা কথা উল্লেখ কৰিছোঁ, আচলতে এখন জুবিন গাৰ্গৰ নামত যদিও ভোজনালয় আছে, এইখন কোনো জুবিন গাৰ্গৰ ভোজনালয় নহয়, মাত্ৰ জুবিন গাৰ্গৰ নামটোহে ইয়াত ব্যৱহাৰ কৰা হৈছে। জুবিন গাৰ্গৰ নাম ব্যৱহাৰ কৰি জুবিন গাৰ্গক কলংক সনাৰ চেষ্টা কৰিছে। আজি বহুতেই হয়তো কৈছে যে জুবিন গাৰ্গৰ ভোজনালয়, কিন্তু জুবিন গাৰ্গৰ ভোজনালয় নহয়, এইখন জুবিন গাৰ্গৰ নামত এয়া ব্যৱহাৰ কৰিছে জুবিন গাৰ্গ ভোজনালয় বুলি। কিন্তু এই ভোজনালয়ৰ ফলতে আজি এয়া সমস্ত ঘটনা সংঘটিত হৈছে এতিয়া আৰু ইয়াত নিমিষতে হয়তো বহুত ঘটনা ঘটিব পাৰে। যিহেতু ইয়াতে বহুত ৰেষ্টুৰেণ্ট আছে আৰু এই য'ত সংযোগ হৈছে তাত কেইবাখনো ৰেষ্টুৰেণ্ট অলৰেডি ইতিমধ্যে ওপৰত কেইবাখনো বহুকেইখন ৰেষ্টুৰেণ্ট আছে। গতিকে ইয়াত প্ৰশাসনে কি ব্যৱস্থা লয় এতিয়া সেইটো হৈছে আচল বিষয়।